সাধু কথাবোৰ এতিয়া পুৰণি হ'ল পিঠাৰ মেল দৈ চিৰা সান্দহ খোলা চপুৰীয়া পিঠা অতীত চৈ দিয়া গাড়ীৰ দীঘলীয়া শাৰী কিন্তু নাই বুলিও যেন অসম মুলুকৰ কোনোবা এটা কোণত কথাবোৰ একে আছে জাতিৰ চিনাকি স্বাভিমান কৃষ্টি সংস্কৃতিৰে উত্তৰ প্ৰজন্মক চিনাকি কৰি দিয়াৰ দায়িত্ববোধ কোনোবাই নহয় কোনোবাই পালিছে দৃশ্য এয়া মাজুলীৰ এখন বিশেষ বিদ্যালয়ৰ অসমীয়া স্বাভিমানী কথা বতৰাক উত্তৰ প্ৰজন্মটোলৈ আগুৱাই নিয়াৰ অগ্ৰদূতৰ ভূমিকাত সততে অৱতীৰ্ণ হোৱা এই বিদ্যালয়খন শংকৰদেৱ শিশু নিকেতন বনগাঁও ভোগৰ বতৰা কঢ়িয়াই পোহৰ কেঁকুৰিত দেও দি থকা বিহুটিক আদৰিবলৈ বিদ্যালয়খনত বহিছে পিঠাৰ মেল পাঠদানৰ সমান্তৰালকৈ পৰম্পৰাৰে পৰিচয় কৰাই দিয়া হৈছে প্ৰজন্মক দায়িত্ব লৈছে দায়বদ্ধ শিক্ষকে পাতিছে চুঙা পিঠা উৎসৱ সোৱাদৰ কথা কেৱল আনৰ মুখত শুনা ল'ৰা ছোৱালীহঁতে মন ভৰাই গ্ৰহণ কৰিছে চুঙা পিঠা জাতি বাঁহৰ চুঙাত পিঠাগুৰি ভৰাই জুইত নিজেই পুৰিছে শিক্ষাৰ্থীয়ে শিকোৱা হৈছে পিঠা পুৰাৰ কীৰ্তি নিজে পুৰা চুঙা পিঠাৰ জুতি লৈ আনন্দিত হৈ পৰিল কণমানিহঁত এই বিদ্যালয়খনে আমি প্ৰতি বছৰে বিশেষ কিছু কাৰ্যসূচী গ্ৰহণ কৰি থাকোঁ তাৰ ভিতৰত অন্যতম হৈছে চুঙা পিঠা উৎসৱ মাঘৰ শেষত মাঘৰ প্ৰাকমুহূৰ্তত অসমীয়া প্ৰতিটো পৰিয়ালে চুঙা পিঠা পোৱা এটা পৰ্ব আৰম্ভ কৰে কিন্তু সম্প্ৰতি খেতিৰ পৰা বহু পৰিয়াল বাদ কৰাৰ সমান্তৰালভাৱে এই চুঙা পিঠাও অসমীয়া জুহালৰ পৰা জুই এখনৰ পৰা নাইকিয়া হয় আমি এটা প্ৰয়াস কৰিছোঁ যে আমাৰ অসমীয়া নতুন প্ৰজন্মই চুঙা পিঠাৰ সমৃদ্ধ পৰম্পৰাৰ লগত পৰিচয় থাকে আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যোৱা চুঙা পিঠাৰ লগত আজিৰ ছাত্ৰ ছাত্ৰীৰ পৰিচয়হীন এক অৱস্থাৰ পৰা চিকুণ চিনাকি কৰাৰ প্ৰয়াস এয়া আজি আমি চুঙা পিঠা খাইছো চুঙা পিঠা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়া ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াসৰ লগতে বতৰৰ পিঠা কণমানিহঁতক সোৱাদ দিয়াৰ প্ৰয়াস এতিয়া ইতিবাচক এক বতৰা বিদ্যালয়ৰ এই বিনম্ৰ প্ৰয়াস চৰ্চিত অভিভাৱক তথা অঞ্চলবাসীৰ মাজত মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট